অষ্ট্ৰেলিয়াক এবাৰ পৰাজিত কৰিব পাৰিছে কাৰণে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব বুলি দাবী কৰা বাংলাদেশে আজি অষ্ট্ৰেলিয়াৰ লগত দ্বিতীয় টেষ্ট মেচখনত কেৱল মাত্ৰ 12 ৰানৰ ভিতৰতে 5টাকৈ উইকেট হেৰুৱাইছে। ভাবিব পৰা যায় আৰু এই বাংলাদেশে ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিব বুলি দাবী কৰি আছে। বহুত ক্ৰিকেটৰ বহুত সাংবাদিক আছে, বাংলাদেশৰ যিবিলাক ভণ্ড সাংবাদিক আছে সেইবিলাকো কৈ আছে যে আমাৰ এইবাৰ ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ যি পইণ্ট আছে আমি 4 নম্বৰ স্থানত আছোঁ আৰু আমি ভাৰততকৈ এক ধাপ আগত আছোঁ। কিন্তু তেখেতসকলে নাজানে যে ভাৰততকৈ আধা মেচ খেলিছে বাংলাদেশে আৰু এতিয়াও বহুতকেইটা মেচ খেলিবৰ বাকী আছে, এতিয়াও একোৱেই হোৱা নাই। কিন্তু এইখন মেচত যেতিয়া পৰাজয় বৰণ কৰিব, এই মেচ 3 দিন যাব নাই সেয়াও সন্দেহ আছে। আৰু এই মেচখনত পৰাজয় বৰণ কৰাৰ পিছত সেই সাংবাদিকসকলে যাতে সেইটো লৈ আৰু বাতৰি বনায় যে ভাৰততকৈ পিছুৱাই গ'লে বাংলাদেশে। বাকী আপোনালোকে কি কয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।